ৰাজ্য চৰকাৰৰ জন আশীৰ্বাদ যাত্ৰা আৰু আজি ডিগবৈ, মাৰ্ঘেৰিটা আৰু তিনিচুকীয়া তিনিটা ঠাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব আৰু দিনৰ প্ৰায় 12 বজাত ডিগবৈত আহি উপস্থিত হ'ব তেওঁ। আৰু তাৰ সমান্তৰালকৈ ডিগবৈৰ যি ৰিফাইনেৰী খেলপথাৰলৈ যোৱা যি পথ তাৰ সমীপতেই চুতীয়াসকলৰ বীৰাংগনা যি সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা ইতিমধ্যে ঘোষণা হৈছে আৰু এই প্ৰতিমূৰ্তিৰ কাষতে মই উপস্থিত আছোঁ। এই চুতীয়া জনগোষ্ঠীয় যি উন্নয়ন পৰিষদ আছে তেওঁৰ উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মাণ হোৱা এই প্ৰতিমূৰ্তি ভাগি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজ হাতে উন্মোচন কৰিব আৰু বহুকেইজন বিষয়া ইয়াত উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰীৰ হাতৰ পৰা যিটো উন্মোচন হ'ব চুতীয়া ছাত্ৰ সন্থাৰ জনজাতিটোক আচলতে সন্মুখৰ পৰা যি পথ প্ৰদৰ্শক হিচাপে আছে ডিগবৈ অঞ্চলৰ যুৱক কেইজন আছে, নেতা কেইজন আছে। আমি প্ৰথমতেই এটা ভাল খবৰ, ডিগবৈ চহৰৰ মূল কেন্দ্ৰ হিচাপে এই ঠাইতে প্ৰতিমূৰ্তি উন্মোচন হ'ব আৰু মুখ্যমন্ত্ৰী উন্মোচন কৰিব। হয়, আজি এটা খুব ডিগবৈবাসীৰ বাবে এটা ঐতিহাসিক দিন, যিহেতু ভাৰতবৰ্ষৰ প্ৰথমগৰাকী এছিয়া মহাদেশৰ মহিলা সংগঠক বাহিনী গঠন কৰা সতী সাধনী বীৰাংগনা তথা আমাৰ চুতীয়া জনগোষ্ঠীৰ শেষগৰাকী ৰাণী সতী সাধনীৰ প্ৰতিমূৰ্তি ভাগ আজি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভ উদ্বোধন কৰিব। এই হিচাপতে আমি সমূহ অসমবাসীৰ লগতে ডিগবৈবাসী ৰাইজক অনুৰোধ জনাব বিচাৰোঁ যে আজি এই অনুষ্ঠান ভাগত যাতে আমাৰ সকলোৱে আহি এই অনুষ্ঠান ভাগ আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু সদশেষত আমি সকলোকে ধন্যবাদ জনোৱাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই হিচাপতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব ব্যস্ততাৰ মাজতেও যে আজি এই আমাৰ প্ৰতিমূৰ্তি ভাগ উন্মোচনৰ যি দায়িত্ব তেখেতে ল'লে, তাৰ বাবে আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ ৰাইজৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আজি এই অনুষ্ঠান ভাগত সকলো ৰাইজে আহি আমাক সহায় সহযোগিতা কৰিবহি আৰু আমি আশা ৰাখিম আপোনালোকৰ মাধ্যমৰ যোগেদি সমূহ ৰাইজে যাতে এই অনুষ্ঠান ভাগত আহি আমাক সকলোৱে এক দিহা পৰামৰ্শ দিব, অনাগত দিনত যাতে আমি ডিগবৈবাসীত আৰু কিবা কৰিব পাৰোঁ। চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ হৈ আমি বিশেষকৈ আমি অনুৰোধ জনাইছোঁ, ডিগবৈ আশে পাশে যিসকল আমাৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজসকল আছে তেখেতসকলে আহি এই অনুষ্ঠান ভাগত আমাক সহায় সহযোগ কৰিবৰ বাবে আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। কিমান সময়ত আহিব কৈছিল? তেখেত আমাৰ সময়টো দিছে প্ৰায় 1:30 বজাত তেখেত আহি আমাৰ এই অনুষ্ঠান ভাগত উপস্থিত হ'ব। গতিকে সেই সময় ভাগত যাতে সকলো আহি উপস্থিত হয়। হয়, দিনৰ 1:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ উপস্থিত হোৱাৰ কথা ইতিমধ্যে অৱগত কৰিছে আৰু চুতীয়াসকলৰ আচলতে বীৰাংগনা যি সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব ডিগবৈত আৰু তেওঁলোকেও উলহ মালহেৰে বাট চাইছে মুখ্যমন্ত্ৰীগৰাকীলৈ। বিধায়ক সুৰেণ ফুকন উপস্থিত থাকিব আৰু কেইজন চুতীয়া উন্নয়ন পৰিষদৰ বিষয়ে উপস্থিত থাকিব আৰু সকলো ৰাইজকে এই উন্মোচন অনুষ্ঠানত আচলতে সকলোকে নিমন্ত্ৰণ জনাইছে। আৰু ইয়াৰ লগে লগে আচলতে ইতিমধ্যে দেখা পোৱা গৈছে বিভিন্ন সমষ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে। মুখ্যমন্ত্ৰীজনে আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচনৰ আচলতে প্ৰাৰ্থিত্বৰ যি আচলতে ঘোষণা ইংগিত আচলতে প্ৰদান কৰিছে। ডিগবৈত আচলতে কাৰ নাম উল্লেখ হ'ব বা কি ইংগিত দিব, ডিগবৈ সমষ্টিৰ আচলতে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কোনে আগবঢ়াব সেয়া হয়তো আজি কিছু ইংগিত পোৱা যাব। আৰু সেই মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে আমি সমগ্ৰ যি আপোনাৰ দৃশ্যাৱলী ND24 দৰ্শকক পোনপটীয়াকৈ দেখাবলৈ আমি যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।